অকলশৰে বনাই খোৱা মজাই বেলেগ হয়নে? নমস্কাৰ, মোৰ পুনৰ অন্য এটি ব্লগলৈ স্বাগতম জনাইছোঁ। মই মাই মণ্ডল আৰু এয়া মোৰ আজি ব্লগটো মই চব্জি কটাৰ পৰা আৰম্ভ কৰিছোঁ। চব্জি কটাৰ কাৰণটো এয়াই, আজি বোলো কিমান বাহিৰত খাই থাকিম, এয়া নিজে কিবা এটা বনাই খাওঁ। তাৰপিছত এয়া কেৰাহী গৰম পানী উঠাই দিছোঁ আৰু এয়া গৰম পানীত দিছোঁ জলকীয়া, আদা আৰু গাজৰ আৰু ফ্ৰেঞ্চবিন। এইকেইটা দিয়া দেখি আপোনালোকে গম পাইছে মোৰ কি হৈছে। এয়া চাওক, মেগী। বহুত দিন মেগী খোৱা নাই, তাৰ কাৰণে আজি ৱাই 2 পেকেট কিনি আনিলোঁ। তাৰে বোলো আজি বনাওঁ আৰু নিজে বনাই খাওঁ। নিজে বনাই খোৱাই সোৱাদেই বেলেগ। তাৰপৰা এয়া বনাই প্ৰায় হৈয়ে গ'ল। আমাৰ জীৱনটো এনেকুৱাই হয় আৰু কি কৰিব। সৰু গেছ এটাৰ লগতে খাব মন গ'লেও খাম, খাব মন নগ'লেও শুই থাকিম, নাখাওঁ। সেয়াই আৰু বনাব মন নগ'লে বাহিৰত খাম। আজি বাহিৰত খাব মন নগ'ল, তাৰ কাৰণে ৰুমতে বনালোঁ। এয়া মেছত বনাইছোঁ। তাৰপিছত এয়া মোৰ মেগী হৈ গৈছে আৰু মেগী আৰু চিপছৰ লগতে আজি খাই দিম আৰু দেই। আপোনালোকে মেগী কেনেদৰে খাই ভাল পায় জনাবচোন। আৰু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। কিনো দেখুৱাম, কিনো বনাম বুলি আজি এই অকণমানি মেগী বনোৱা বা মেগী খোৱা ব্লগ এটাকে বনাই দিলোঁ। আপোনালোকে পেজটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু একদম মেইন কামটো কৰিব নাপাহৰিব, ফ'ল' কৰি যাবই যাব। মোকো ছাপোৰ্ট কৰক সকলোৱে। সেয়াই আৰু দেই, ফ'ল' কৰিব। বাই বাই।